আশা কৰা মতেও মোৰ ফলাফল হোৱা নাই যদিও মই ভৱিষ্যতে এজন সু অধ্যাপক হ'ব বিচাৰোঁ, প্ৰফেচাৰ হ'ব বিচাৰোঁ। সমাজসেৱী হিচাপেও মই সমাজত অৱদান আগবঢ়াব বিচাৰোঁ। তোমাৰ নাম? মিছ জেছমিন চুলতানা। কোনটো স্কুলৰ পৰা পৰীক্ষা দিছিলা? কলিয়াবৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। কিমান নম্বৰ পাইছা? মই 351 নম্বৰ পাইছোঁ। পাৰ্চেণ্টেজ কিমান হৈছে? 70.2। কেনেদৰে অধ্যয়ন কৰিছিলা? মোৰ মতে মই যথেষ্ট কষ্ট কৰিছোঁ। মোৰ মা দেউতাও যিমান পাৰিছে সিমানেই সহায় কৰিছে। আৰু ইয়াৰ আঁৰত কোন কোন লুকাই আছে বুলি ভাবা? ইয়াৰ আঁৰত মোৰ টিচাৰ আছে, মা দেউতা আছে, মামাহঁত আছে। কিমান যিমান আশা কৰিছিলোঁ সিমানেই পাইছে। বহুত কষ্টৰে আমি পঢ়াইছোঁ। আমি যিমানখিনি দিব লাগিছিল ইমানখিনি দিব পৰা নাই। আমি চৰকাৰৰ পৰা আহ্বান জনাইছোঁ যাতে চৰকাৰে অকণমান সুবিধা দিয়ে মোৰ ছোৱালীৰ কাৰণে, যাতে ভৱিষ্যতে আৰু মানে ডাঙৰ হ'ব পাৰে। সেইটো আমিও মানে চেষ্টা কৰিম। চৰকাৰৰ পৰা যদি কিবা সুবিধা দিয়ে, ছোৱালীৰ আশাটো যদি পূৰ্ণ কৰে, তেতিয়াহ'লে ডাঙৰ মানুহ হ'ব, চবৰে গাঁৱৰে সুবিধা হ'ব, আমিও গৰ্বিত হ'ম। বহুত সুখী হৈছোঁ এইটো ৰিজাল্ট পাই পেলাই। সুবিধা যিমানখিনি দিব লাগিছিল মই দিব পৰা নাই ছোৱালীক। আগন্তুক দিনত যাতে কিবা চৰকাৰৰ পৰা কিবা সহায় পালে যাতে সুবিধা দিব পাৰোঁ। আপোনাৰ নাম? মোৰ নাম আব্দুল জলিল। আপুনি কি কৰে? এই টমটম চলাওঁ। কেনেকুৱা লাগিছে আপোনাৰ? বহুত ভাল লাগিছে। যাতে যিমান আশা কৰিছোঁ। গাঁওখনৰ নাম 3 নম্বৰ বৰগুলি। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435 707 133। আন এটি নম্বৰ হৈছে 9707 96 7285।